এজন ৰজাই ভাবিছিলে যে তেওঁ মা কামাখ্যাক লাভ কৰিব পাৰিব। পিছে সেয়া আছিল ৰজাজনৰ অহংকাৰ। মা কামাখ্যাৰ পাহাৰৰ সৈতে জড়িত হৈ আছে এজন শক্তিশালী ৰজাৰ কাহিনী, আৰু তেওঁৰ নাম নৰকাসুৰ। বিশ্বাস অনুসৰি নৰকাসুৰে মা কামাখ্যাৰ মহিমা, সৌন্দৰ্য আৰু শক্তিত মোহিত হৈ তেওঁক বিবাহ কৰিব খুজিছিল। কিন্তু দেৱী মায়ে জানিছিল এয়া ভক্তি নাছিল, এয়া আছিল অধিকাৰ কৰাৰ ইচ্ছা। আৰু সেইবাবে মা কামাখ্যাই এটা চৰ্ত ৰাখি ৰজাক ক'লে, এৰাতিৰ ভিতৰতে যদি তুমি নীলাচল পাহাৰৰ শীৰ্ষলৈ এটা পথ নিৰ্মাণ কৰিব পাৰা, তেন্তে মই তোমাৰ লগত বিবাহ পাশত আবদ্ধ হ'ম। নৰকাসুৰে নিজৰ অসীম শক্তিৰে কাম আৰম্ভ কৰিলে। ৰাতি গভীৰ হ'ল, পাহাৰ কঁপিল, শিল উঠিল আৰু পথ গঢ়ি উঠিল। আৰু আচৰিতভাৱে তেওঁ প্ৰায় সফল হ'বলৈ লৈছিল। ঠিক তেতিয়াই এটা কুকুৰাই মাত দিলে। ৰাতিপুৱা হোৱা দেখি নৰকাসুৰে নিজৰ পৰাজয় স্বীকাৰ কৰি ল'লে। সেইদিনা হয়তো নৰকাসুৰে এটা কথা বুজি পাইছিল যে শক্তিক জয় কৰিব নোৱাৰি, শক্তিক কেৱল শ্ৰদ্ধা কৰিব পাৰি। আৰু সেই শক্তিৰেই উৎসৱ হৈছে অম্বুবাচী। পৃথিৱীৰ হয়তো একমাত্ৰ এনে উৎসৱ য'ত নাৰীৰ সৃষ্টিশীল শক্তিক লুকুৱাই ৰখা নহয়, বৰঞ্চ শ্ৰদ্ধাৰে উদযাপন কৰা হয়। জয় মা কামাখ্যা।